নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অৰুণোদয় অসম আৰু দিবলৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এক ব্ৰেকিং নিউজ এবাৰ সোণাপুৰত গৰু কঢ়িয়াই নিয়া এখন বিলাসী বাহন স্থানীয় ৰাইজে জ্বলাই দিয়ে হয় এবাৰ টেংকাৰ নহয় ট্ৰাক নহয় কণ্টেইনাৰ এবাৰ এখন বিলাসী বাহনত ফুলৰে সুসজ্জিত কৰি চোৰাংকৈ গৰু সৰবৰাহৰ চেষ্টা চলাইছিল একাংশই আৰু এই খবৰ পোৱা মাত্ৰকে সোণাপুৰ স্থানীয় ৰাইজে সেই গাড়ীখন আবদ্ধ কৰি জুই জ্বলাই দিয়ে চাওক এই ৰিপৰ্ট হয় যোৱা নিশা 2 বজাত এই ঘটনা সংঘটিত হৈছে সোণাপুৰ থানাৰ অন্তৰ্গত বৰবিলাৰ টিলাবস্তি গাঁৱত জানিব পৰা মতে বৰবিলাৰ টিলাবস্তি গাঁৱৰ কৰোণা ৰাজবংশী নামৰ লোকজনৰ গোহালিৰ পৰা চোৰে দুজনী ক্ষীৰতী গাই AS01FJ5183 নম্বৰ বিলাসী ট্ৰাইবাৰ বাহনত তুলি কলংপাৰ দিশে লৈ যায় এই ঘটনা প্ৰত্যক্ষ কৰিছিল সেই পথৰে চন্দ্ৰপুৰ দিশে গৈ থকা এখন ইটা ট্ৰাকৰ কৰ্মচাৰীয়ে লগে লগে তেওঁলোকে ঘটনাৰ সন্দৰ্ভত ফোনযোগে কেইজনমান লোকক অৱগত কৰে পিছত বাহনখন বাধা দিবৰ বাবে পথত এখন ট্ৰাক থিয় কৰাৰ পৰিকল্পনা কৰে স্থানীয় লোকে তেনে ক্ষেত্ৰত ট্ৰাকখনৰ বাধাত গৰু চুৰি বাহনখন যাব নোৱাৰি বাহন এৰি এন্ধাৰ সুযোগ লৈ পলায়ন কৰে চাৰিটাকৈ গৰু চোৰ পিছত গৰুকেইটা উদ্ধাৰ কৰি ক্ষুভিত ৰাইজে বাহনখন জ্বলাই দিয়ে আৰু ঘটনাৰ সন্দৰ্ভত সোণাপুৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম